ৰাজ্যত আৰম্ভ PMAY G2.2 আঁচনি। আঁচনিৰ জৰিয়তে 1,71,593 হিতাধিকাৰীলৈ চৰকাৰী আৱাসগৃহ। সমগ্ৰ দেশতে 2 কোটি ঘৰ প্ৰদানৰ লক্ষ্য মোদী চৰকাৰৰ। গ্ৰাম্য গৃহ নিৰ্মাণৰ উন্নয়নো ত্বৰান্বিত কৰাৰ লক্ষ্যৰে ভাৰত চৰকাৰে আৰম্ভ কৰিলে PMAY G2.2 আঁচনি। অসমত 15 ছেপ্টেম্বৰত 1,71,593 হিতাধিকাৰীয়ে লাভ কৰিব চৰকাৰী গৃহ। 2016 চনৰ পৰা অসমৰ হিতাধিকাৰীলৈ PMAYৰ অধীনত 22,23,435টা পকীঘৰ অনুমোদিত হৈছে। ইয়াৰে 19,17,441টা ঘৰ ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাত মাত্ৰ 3 বছৰৰ ভিতৰতে সম্পূৰ্ণ হৈছিল 15,13,133টা ঘৰৰ নিৰ্মাণ কাৰ্য। 15 ছেপ্টেম্বৰত সমগ্ৰ দেশতে এটি এপ মুকলি কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জামছেদপুৰৰ পৰা শুভাৰম্ভ কৰিব PMAY G2.2। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই PMAY 24 নামৰ এপ এটা লঞ্চ কৰিব 15 তাৰিখে। আৰু সেইদিনা অকল এপটো লঞ্চ কৰা নহয়, সেইদিনাখন প্ৰায় 30 লাখ ভাৰতৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যিসকল হিতাধিকাৰী, সেই হিতাধিকাৰীসকলক প্ৰথমকালীন টকা সেইদিনাখনে অনলাইন যোগে তেওঁলোকৰ একাউণ্টত মুকলি কৰি দিয়াৰ ব্যৱস্থা কৰিছে। মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত আৰু লগতে আমাৰ কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান ডাঙৰীয়াৰ বলিষ্ঠ পদক্ষেপ আৰু লগতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেৰানেপেৰা প্ৰচেষ্টা, তাৰ ফলস্বৰূপে এতিয়া নতুনকৈ আমি পুনৰ 1,71,593টা গৃহ নতুনকৈ পাবলৈ আমি সক্ষম হৈছোঁ। ইতিমধ্যে অসমতো দৰিদ্ৰ লোকসকলৰ বাবে আবণ্টন হোৱা এই গৃহ কোনো কাৰণতে অযোগ্য ব্যক্তিয়ে যাতে লাভ নকৰে তাৰ প্ৰতি চোকা দৃষ্টি ৰাখিবলৈ সংবাদমেলযোগে আহ্বান জনালে বিভাগীয় মন্ত্ৰী ৰঞ্জিত দাসে। তালিকাৰ পৰা অযোগ্য ব্যক্তিৰ নাম কৰ্তনৰ নিৰ্দেশ। মই বিধায়কসকলক আহ্বান জনাইছোঁ যে বহু সময়ত এটা অভিযোগ পোৱা যায় যে পোৱা মানুহে ঘৰ পুনৰ পায় বুলি এটা অভিযোগ পোৱা যায়, বা যাৰ পকী ঘৰ আছে এই পকী ঘৰত থকা মানুহে ঘৰ পোৱা এটা অভিযোগ আমি পোৱা যায়। পূৰ্বতে যিহেতু এইবোৰ ছাৰ্ভে 2011 চনত 18 চনত হৈছিলে, গতিকে সেই সময়ত ময়ো যিহেতু দায়িত্বত নাছিলোঁ, গতিকে সেইবোৰ আমি পোৱা মানুহৰ নাম কাটিব পৰা অৱস্থাত নাছিলে। আজি এই সংবাদমেলৰ জৰিয়তে আমি আয়ুক্তসকল, আমাৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, তেওঁলোকক মই আহ্বান জনাইছোঁ যে কাইলৈৰ ভিতৰতে যাতে এই 1,71,000ৰ যি তালিকা, সেই তালিকাসমূহ যাতে বিধায়কসকলক যাতে অৰ্পণ কৰি তাত কাটিবলগীয়া নাম, অৰ্থাৎ যিসকলে এলিজিবল নহয়, অৰ্থাৎ কাৰোবাৰ যদি ঘৰ আছে পূৰ্বতে, সেই নামসমূহ সেইগৰাকী বিধায়কৰ পৰামৰ্শৰ আধাৰত যাতে নামসমূহ যাতে কৰ্তন কৰে তাৰ কাৰণে আহ্বান মই জনাইছোঁ। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত দাসে উল্লেখ কৰি কয়, 3চকীয়া বা 4চকীয়া যান বাহন থাকিলেও কেঁচা ঘৰ থকা লোকে লাভ কৰিব চৰকাৰী গৃহ। পূৰ্বে গাড়ী থকা লোকে নাপাইছিল PMAY আঁচনিৰ ঘৰ। আগন্তুক দিনত অসমত নাথাকিব কেঁচা ঘৰ। চৰকাৰে এতিয়া এটা সিদ্ধান্ত ঘোষণা কৰিছে আৰু সেই সিদ্ধান্তৰ আধাৰত এতিয়া পুনৰ নতুনকৈ আমাক ছাৰ্ভে কৰাৰ এটা সুবিধা প্ৰদান কৰিব। আৰু সেই নতুন ছাৰ্ভেটোৰ ক্ষেত্ৰত ভাৰত চৰকাৰে কৈছে কি যে পূৰ্বতে যিহেতু যিসকলৰ ঘৰত মটৰচাইকেল আছিলে বা ফ্ৰিজ আছিলে সেইসকলে এই তালিকাত অন্তৰ্ভুক্ত হোৱা নাছিলে। এইবাৰ ভাৰত চৰকাৰে সেইটো উদ্গ্ৰহ কৰিছে যে যাৰ ঘৰত 3 হুইলাৰ্ছ বা 4 হুইলাৰ্ছ আছে, কিন্তু তেওঁ যদি প্ৰকৃততে কেঁচা ঘৰ আছে, তেওঁলোকৰ আগন্তুক দিনত এই ঘৰৰ কাৰণে হিতাধিকাৰীৰ কাৰণে যোগ্য বুলি বিবেচিত কৰা হ'ব। পূৰ্বতে 10,000তকৈ অধিক ইনকাম যাৰ মাহত প্ৰতি মাহেকত, তেওঁলোকক হিতাধিকাৰীৰ কাৰণে যোগ্য বিবেচিত কৰা হোৱা নাছিলে। কিন্তু এইবাৰ ভাৰত চৰকাৰে এইটো ৰিলেক্স কৰি তেওঁলোকৰ যিসকলৰ প্ৰতি মাহত 15,000 টকা উপাৰ্জন হয়, তেওঁলোকৰ ক্ষেত্ৰতো এই হিতাধিকাৰী যোগ্য হিচাপে বিবেচিত হোৱা এটা সুযোগ প্ৰদান কৰিছে ভাৰত চৰকাৰে। জামছেদপুৰত 15 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী মোদীৰ উপস্থিতিত গৃহ অনুমোদনৰ দিনাই 26 লাখ সম্পূৰ্ণ হোৱা PMAY-ৰ গৃহ প্ৰৱেশৰ লগতে 10 লাখ হিতাধিকাৰীলৈ প্ৰথম কিস্তি মুকলি কৰি দিয়াৰ সমান্তৰালকৈ
অসমতো প্ৰতিখন জিপি ব্লক আৰু জিলাত একেদিনাই 1,71,593 হিতাধিকাৰীয়ে গৃহপ্ৰৱেশ 1,03,575টা সম্পূৰ্ণ হোৱা গৃহৰ প্ৰথম কিস্তি মুকলি কৰিব। ভিডিঅ' জাৰ্নেলিষ্ট অংকুৰ কলিতাৰ সহযোগত দীপাংকৰ মেধি, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।